অংগদান মহান দান এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ নৱনিযুক্ত অধ্যক্ষ সেইগৰাকী ডক্টৰ দেৱজিৎ চৌধুৰী তেখেতে নিজৰ অংগদান কৰিছে আৰু সেইগৰাকী মহান ব্যক্তি আমাৰ মাজত আছে তেওঁৰ লগত কিছু কথা পাতিব আমি চেষ্টা কৰিম স্যাৰ প্ৰথমে শুভেচ্ছা জনাইছো যিহেতু আপুনি অংগদান কৰিব ওলাইছে কেনেনে হঠাৎ আপোনাৰ এই কথাখন মনলৈ আহিল আৰু কি ভাবিলে আপুনি নমস্কাৰ আমাৰ যোৱাকালিৰ পৰা আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ জন্মদিন হিচাপে এসপ্তাহ আমাৰ সেৱা সপ্তাহ হিচাপে থাকে তো সেই সেৱা সপ্তাহৰ প্ৰথম দিনাখনে মই ভাবিলোঁ যে মই যদি কিবা এটা দেশৰ কাৰণে বা আমাৰ অসমৰ কাৰণে কৰিব পাৰোঁ সেইভাৱে মই সেই ভাৱ লৈ পেলাই মই আগবাঢ়ি আহিলোঁ আৰু মোক ইয়াতে বহুতখিনি প্ৰেৰণা দিলে আমাৰ ROTTO ৰোটৰ যোন মানে ডাইৰেক্টৰ আমাৰ বিশিষ্ট চিকিৎসক ডক্টৰ কনক ভূঞা তেখেতে ক'লে যে তুমি ৰোটৰ হিচাপে আমাৰ অংগদানৰ ফালে যাব পাৰা তো সেইভাৱে মই তেওঁৰ কথা শুনি আৰু তেওঁৰ পৰা অনুপ্ৰেৰণা লৈ মই ভাবিলোঁ যে মই এটা মই প্ৰতিজ্ঞা ল'লোঁ যে মই মোৰ যেতিয়া মানে মোৰ ব্ৰেইন ডেথ হ'ব বা কিবা কাৰণে যদি ছাপ'জ কিবা এক্সিডেণ্ট হ'ল মানুহতো জন্ম হয় মৃত্যুও হয় তো ব্ৰেইন ডেথ হ'লে বা যেতিয়া মোক চাৰ্টিফাই কৰে মেডিকেল বৰ্ড এখন থাকে যে তেওঁলোকে চাৰ্টিফাই কৰে যে তেখেতে ব্ৰেইন ডেথ হৈছে যে তেওঁক যিকোনো অৰ্গেন যিকোনো অংগ বেলেগ মানুহক দিব পাৰিব তো মই সেইভাৱে সেইটো চাই পেলাই মই ভাবিলোঁ যে মই যদি এনে এটা মানে প্ৰতিজ্ঞা লওঁ মই চাগে বেলেগকো অনুপ্ৰেৰণা দিব পাৰিম আৰু বেলেগ মানুহ আগুৱাই আহিব যাতে আমাৰ যোনবিলাক এই আমাৰ পৃথিৱীত থকা বাকী লোকসকলৰ যোনবিলাকক অতি দৰকাৰ তেওঁলোকক আমি কিবা এটা দিব পাৰিম কাৰণ আমি যিহেতু ইয়াৰে এই বসুমতীৰে জন্ম হৈছোঁ তো সেইকাৰণে আমাৰো এটা দায়িত্ব থাকে উই শুড গিভ বেক টু দ্য ছ'চাইটি তো সেইভাৱে মই ভাবিলোঁ যে মই আজি এটা প্ৰতিজ্ঞা ল'লোঁ আৰু মই ভাবোঁ যে প্ৰতিজ্ঞা ল'লে যাতে মোৰ পৰা দেখি কোনোবাই বেলেগো যদি লয় তো সেনেকৈ ধৰণে আমাৰ যোনটো অৰ্গেন ট্ৰেন্সপ্লাণ্ট কেডাভাৰিক অৰ্গেন ট্ৰেন্সপ্লাণ্টৰ যোনটো এটা মানে প্ৰট'কল বনাইছে চৰকাৰে সেইটো এটা আগুৱাই যাব আৰু বহুতখিনি যদি লিষ্টত থাকে তে ভাবোঁ যে যোনখিনি মানুহে বিচাৰি থাকে অংগবিলাক তেওঁলোকে পালে অতি তেওঁলোকৰ মুখলৈ হাঁহি আহিব তেওঁলোকৰ ঘৰৰ মানুহলৈ হাঁহি আহিব সেইটো ভাবিয়ে মই আগবাঢ়ি আহিলোঁ নিশ্চিতভাৱে আন এটা কথা আহিছে যিহেতু আপুনি নৱনিযুক্ত অধ্যক্ষৰ দায়িত্ব লোৱাৰ পিছতে এটা ভাল সিদ্ধান্ত ল'লে পূৰ্বৰ যিগৰাকী অধ্যক্ষ আছিল ডক্টৰ অভিজিৎ শৰ্মা ছাৰ তেখেতেও এই সিদ্ধান্তটো লৈছে হয় মই দেখিছোঁ তেওঁ লৈছে তেওঁকো মই অভিনন্দন জনাইছোঁ আৰু যিহেতু তেওঁ মোৰ ডাঙৰ ভাতৃৰ দৰে হয় সেইকাৰণে মই ভাবোঁ যে তেওঁৰ যোনটো মানে যোনটো প্ৰতিজ্ঞা ল'লে আমাৰ দুইজনৰ পৰাই মানুহে অনুপ্ৰেৰিত হ'ব আৰু এইটো মই অকল প্ৰথম নহয় বহুত মানুহে লৈছে আগতে কিন্তু মই ভাবোঁ যে মই যিহেতু এই কামটো কৰিব আগবাঢ়ি আহিলোঁ এতিয়া আমাৰ লগৰ বহুত মানুহে মোক অলৰেডি খবৰ লৈছে আপোনালোকৰ ইলেক্ট্ৰনিক আৰু প্ৰেছ মিডিয়াৰ মানুহো ক'লে যে আমিও দিম তো সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে এটলিষ্ট মই 15-20টা মানুহক যে ক'ব পাৰিছোঁ যে আপোনালোকক আগবাঢ়ি অহাৰ কাৰণে ধন্যবাদ আমাৰ এই গোটেই প্ৰচেষ্টাটো চলাই আছে আৰু ৰোটটো আমাৰ এই ডিপাৰ্টমেণ্টৰ কাষতে থাকে তেওঁলোকৰ তাতে পঞ্জীয়ন কৰিব লাগে আৰু লগতে এখন চাৰ্টিফিকেট এনেকুৱা এখন দিয়ে আৰু বিশেষকৈ তাত লিখা থাকে আৰু মই যে প্ৰতিজ্ঞাটো ল'লোঁ তেওঁলোকেও সেনেকৈ আগবাঢ়ি আহিব বুলি ভাবিছোঁ মোৰ লগৰ বেটছমেট যিমান ডক্টৰ আছে বহুতে সুধিছে আমাৰ হস্পিটেলৰ বহুত সহকৰ্মী আছে ডক্টৰ ষ্টাফ তেওঁলোকেও আগবাঢ়ি আহিব লাগে আৰু কমন মানুহো আহিব লাগে এইটো নহয় যে অকল ডক্টৰে কৰিব লাগে বুলি চ' মই ভাবোঁ যে যদি কোনোবাই এনেকৈ আগবাঢ়ি আহে আমাৰ যোনটো লিষ্ট থাকিব বা কেতিয়াবা যদি এখন মানে অল ইণ্ডিয়া এপ্লিকেবল হয় কাৰণ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়ে যেতিয়াই কিবা এটা এনেকুৱা ঘটনা হয় যে মোৰ এটা মানে নাম্বাৰ দিয়া থাকে আৰু নেক্সট অফ কিনৰ তেওঁক খবৰটো দিয়ে যে এনেকৈ আপুনি যিহেতু মই প্লেচটো দিছোঁ কাৰণ তেতিয়া মানে সেই লিগেল প্ৰব্লেমবিলাক নাথাকে আৰু মানে তেওঁলোকে ইচ্ছা কৰি ল'ব পাৰে এতিয়া মোৰ ফালৰ পৰা মই লিভাৰ কিডনী হাৰ্ট লাং ইণ্টেষ্টাইন পাকস্থলী তাৰমানে পেনক্ৰিয়াছ বন হাৰ্ট ভাল্ভ স্কিন কৰ্ণিয়াটো দি একচুৱেলি আৰম্ভ হৈছিলে ৰোটৰ গোটেই প্ৰচেষ্টাটো চকুৰ কৰ্ণিয়া দিয়ে আৰম্ভ হৈছিলে এতিয়া বাকীখিনি কিডনীলৈ বহুত গ'ল ৰিনেল ট্ৰান্সপ্লাণ্টটো আজিকালি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বহুতখিনি হৈ আছে ছাকচেছফুলি হৈ আছে বুলি ক'ম মই প্ৰচেষ্টা ইউৰ'লজি আৰু নেফ্ৰলজি ডিপাৰ্টমেণ্টৰ খুব ভাল প্ৰচেষ্টাটো চলি আছে তাৰে আমি আজিকালি কাৰ্টিলেজটো দিব পাৰোঁ আৰু তেজৰ নলীও দিব পাৰোঁ ব্লাড ভেচেলছ
যে গোটেইখিনিয়ে দিছোঁ আৰু যোনখিনি ধৰক কামত লাগে আৰু হয় নিশ্চিতভাৱে এইগৰাকী মহান ব্যক্তিয়ে সৰ্বশৰীৰৰ যিবোৰ অংগ প্ৰতিটো অংগই তেওঁ দান কৰিছে যিকোনো ব্যক্তি এগৰাকীৰ যদি প্ৰয়োজন হয় এই অংগবোৰ তেওঁ ব্যৱহাৰ কৰিব পাৰিব আৰু তেওঁ সুস্থ হৈ পৰিব এইগৰাকী মহান ব্যক্তিৰ অনুপ্ৰেৰণাৰে আজি বহু লোক ব্যক্তি এই সমাজৰ পৰা আগুৱাই আহিছে আৰু আগুৱাই অহাৰ কাৰণে তেওঁ এটা অনুপ্ৰেৰণা যাচিছে বুলি আমি ইতিবাচক চিন্তা কৰিব পাৰোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা